এখন জুবিন গাৰ্গৰ ছবি আৰু সেই জুবিন গাৰ্গৰ ছবিখন আজি কিছুদিনৰ পৰা সামাজিক মাধ্যমত ভাইৰেল হৈ থকা দেখা গৈছে। জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গেই পোষ্ট কৰিছে সেই বিশেষ ছবিখন। জুবিন গাৰ্গে ভালপোৱা বৰ অসমৰ এই বিশেষ ছবিখন অংকন কৰিছে বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী বৰদৈপখীয়া গাঁৱৰ দীপজ্যোতি তালুকদাৰ, আৰু মোৰ লগত উপস্থিত আছে দীপজ্যোতি তালুকদাৰ। চমুকৈ ক'বলৈ যাওঁ, এইখন মই এনেকৈ আঁকিছিলোঁ যে জুবিন দাই যেনেকুৱা অসম বিচাৰিছিলে, বৰ অসম যেনেকুৱাকৈ বিচাৰিছিলে, জাতি ধৰ্ম সকলো নিৰ্বিশেষে আমি সকলো অসমীয়া, সেইটোৰ ইণ্টেনশ্যন লৈ মই চিত্ৰখন অংকন কৰিছিলোঁ। এই চিত্ৰখনত সকলো আছে, মানে জাতি ধৰ্ম সকলো আছে। ইয়াতে আমাৰ অসমীয়া সংস্কৃতি বিহু আছে, তাৰপিছতে আপোনাৰ গড় আছে। জুবিন দাই কৈছিলে ন, আমি গড় দি আছোঁ, আমি চাহ দি আছোঁ, জুবিন গাৰ্গ দি আছোঁ। তো সেই হিচাপত মই মানে এনেকৈ বনাই লৈছোঁ আৰু যে গড় আছে, তো গড়ে আৰু নদী আছে, নদীত গড়ে পানী খাব গৈ আছে। তাৰপিছতে এনেকুৱাকৈ জুবিন দাই যেনেকুৱাকৈ জীৱ জন্তু ভাল পাইছিলে, তো সেনেকৈ লিখি দিছোঁ আৰু তাৰপিছতে সেনেকৈ অংকন কৰি দিছোঁ। আৰু তাৰপিছতে মই এইটোও দেখাই দিছোঁ যে যিবিলাক জীৱ জন্তু আছে সেইবিলাকো জুবিন দাৰে ফেন হয়। তো সেইকাৰণে মই তাত লিখি দিছিলোঁ যে উই আৰ ZG ফেন। তাৰপিছতে জুবিন দাই প্ৰকৃতিৰ মাজত মই ৰাখি দিছিলোঁ। আৰু জুবিন দাই কৈছিলে যে মই ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব বিচাৰোঁ। সেইটো কাৰণে মই জুবিন দাৰ ওচৰতে মই এডাল ইউকেলিপ্টাছ গছ বনাই দিছিলোঁ, অংকন কৰিছিলোঁ। আৰু সেই গছডাল যেন জুবিন দাৰ সমানে ওখ হৈ গ'ল। দেন জুবিন দাৰ যিটো সেই কেপ আছিলে, তো তাত মানে ইউকেলিপ্টাছ গছডাল মানে আহি গ'ল আৰু আৱৰি ধৰিলে। আৰু মাধ্যম কি কি আছে এই চিত্ৰখনত? চিত্ৰখনৰ মাধ্যম দুটা মাধ্যম আছে। এটা হ'ল এক্ৰাইলিক আৰু আনটি হ'ল চাৰ্কল। কিমান সময় লাগিছে ছবিখন আঁকোতে? ছবিখন আঁকোতে প্ৰায় 1.5 ঘণ্টা লাগিছে। 1.5 ঘণ্টাৰ অন্তত সম্পূৰ্ণ কৰিছোঁ জুবিন দাৰ আশীৰ্বাদত। চিত্ৰকলাৰ ক্ষেত্ৰত ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যত মই এনেকুৱা ধৰণৰ আৰু চিত্ৰ অংকন কৰি যাব বিচাৰোঁ। মানে এতিয়াও ভাবি আছোঁ, জুবিন দাক লৈয়ে বহুত কেইখন ভাবি আছোঁ, আৰু তাৰ ডিজাইনৰ কথাও ভাবি আছোঁ। এনেকুৱা আহিব, বহুত কেইখন আহিব, নিজক লৈও আহিব। মানে মই জুবিন দাৰ গান কেনেকৈ শুনো বা কি হিচাপত, মানে এনেকুৱা ধৰণৰ আহিব। আৰু এই বিশেষ ছবিখনৰ সংৰক্ষণৰ কিবা ব্যৱস্থা কৰিবা নেকি? হয়, মই এইখন সংৰক্ষণ কৰি ৰাখিব বিচাৰোঁ। এইখন মই দাদাৰ ওচৰত দি থৈ আহিম। আৰু তেখেতৰ জুবিন ক্ষেত্ৰত? হয়, জুবিন ক্ষেত্ৰত আমাৰ অসমৰ আটাইতকৈ পবিত্ৰ ঠাই। আৰু মই ভাবিলোঁ যে এইখন যিহেতু জুবিন দাৰে অসম, তো জুবিন দাৰ ওচৰত থাকিব লাগে। দাদাই যেন চাই কিনে আনন্দ পায়। আৰু এইখন হয়, এগৰাকী আছিল প্ৰতিভাৱান শিল্পী দীপজ্যোতি তালুকদাৰ। জুবিনৰ ছবি আঁকি ভাল পোৱা বা বিভিন্ন প্ৰকৃতিৰ ছবি আঁকি ভাল পোৱা দীপজ্যোতি তালুকদাৰ, আৰু তেওঁ অঁকা এই জুবিন গাৰ্গে ভাল পোৱা বৰ অসমৰ ছবিখন বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। আৰু সেইখন তেওঁ সংৰক্ষণ কৰিব বিচাৰে জুবিন ক্ষেত্ৰত। জুবিন গাৰ্গৰ সহধৰ্মিনীৰ হাতেৰে সেইখন তাত প্ৰতিষ্ঠা কৰিব বিচাৰে দীপজ্যোতি তালুকদাৰে।